ক্লাস 10 অনুশীলনী 12.2 কোয়েশ্চন নাম্বার 2 যদি ভিডিওটোৰ সমাধানখিনি বুজি পোৱা তেন্তে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা সব সমাধানটো আমি আৰম্ভ কৰোঁ কোয়েশ্চন নাম্বার 2 কৈছে যে 22 সেন্টিমিটার পৰিধিযুক্ত এটা চুকৰ কালি নিৰ্ণয় কৰা বৃত্ত এটা চুকৰ কালি নিৰ্ণয় কৰিব লাগে যোনটো বৃত্তৰ পৰিধি দিয়া আছে 22 সেন্টিমিটার সোয়া সমাধানটো লিখিম দিয়া আছে বৃত্তৰ পৰিধি দিয়া আছে 22 প্লাস বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো লিখিম 2 পাই r ইকুয়াল 22 ইয়াত আমি r মানটো নিৰ্ণয় কৰিম গতিকে 2 into পাই মান 22/7 into r ইকুয়াল 22 ইয়াত আমি লিখিব পাৰো তলত হ'ব 7 2 ৰ লগত 22 ইনটু কৰিলে 44 into r ইকুয়াল 22 এতিয়া আমি বজ্ৰ পূৰণ কৰিম ইয়াৰ তলত এক এটা আছে একৰ লগত 44 r পূৰণ কৰিলে হ'ব 44 r ইকুয়াল হাতৰ লগত 22 ইনটু কৰিলে 2 ৰ লগত 7 ইনটু কৰিলে হয় 8 গুণ 14 2 ৰ লগত 7 পূৰণ কৰিলে 14 বাকি আছিল 1 15 r ইকুয়াল 154/44 এতিয়া আমি কটাকটি কৰিব পাৰো কটাকটি কৰিলে কিমান হ'ব প্রথমত আমি 2 এর কাটিলে 22 বার 2 যাব 15 7 বার আর 8 বার 11 এর কাটিলে 7 বার 11 এর কাটিলে 2 বার আর মান আমি পাম 7/2 এতিয়া আমি নির্ণয় কৰিব লাগে বৃত্তৰ চুকৰ কালি এখানে লিখি লোৱা ইয়াতে আমি পাইছো ব্যাসাৰ্ধ মানে r ইকুয়াল 7/2 ইয়াৰ পিছত লিখিবা এতিয়া চুকৰ কালি equal 1/4 pi r square 1/4 into pi মান 22/7 into r মান আমি পাইছিলো 7/2 স্কয়ার আছে দুটা হ'ব 7/2 হাফ হাতৰ কাটিব পাৰি 2 এৰে 22 কাটিলে 11 বার এটা আমি পাম 4 into 2 ওপৰত হ'ব 11 into 7 4 লগত 2 পূৰণ কৰিলে